Dear students, আজি তোমালোকৰ কাৰণে আৰু এটি ভিডিঅ' বনাবলৈ লৈছোঁ। এই ভিডিঅ'টোত গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। এই সম্পৰ্কে মই তোমালোকক জনাই দিম যে গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকানো কি, বিৰোধী দলে গণতন্ত্ৰত কিদৰে ভূমিকা গ্ৰহণ কৰিব লাগে, কেনেকুৱা ভূমিকা গ্ৰহণ কৰিব লাগে। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শক্তিশালী বিৰোধী দল অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰাৰ লগতে জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰে। অৰ্থাৎ গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। শক্তিশালী বিৰোধী ৰাজনৈতিক দল অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰাৰ লগতে জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰে। ইয়াৰ উপৰিও সংখ্যাগৰিষ্ঠতা লাভ কৰা ৰাজনৈতিক দলে যাতে স্বেচ্ছাচাৰী শাসন চলাব নোৱাৰে, তাৰ বাবে চৰকাৰ গঠন কৰিবলৈ নোপোৱা দলসমূহে চৰকাৰৰ কাৰ্য সদা সৰ্বদা লক্ষ্য কৰি আহিব লাগে। চৰকাৰে নীতি বহিৰ্ভূত বা অসাংবিধানিক কাৰ্য সম্পাদন কৰিলে বিৰোধী দলে তাৰ প্ৰতিবাদ জনাব লাগে বা কৰিব লাগে। বিৰোধী দলে বিশেষকৈ জনসাধাৰণৰ মাজত শাসকীয় দলৰ জনস্বাৰ্থবিৰোধী কাৰ্যকলাপৰ বিষয়ে ব্যাপক প্ৰচাৰ চলাব লাগে আৰু তেনে কাম কৰিবলৈ চৰকাৰৰ কামত হেঁচা প্ৰয়োগ কৰিব লাগে। এনে কৰাৰ বাবেই বিৰোধী দল গণতান্ত্ৰিক চৰকাৰৰ সেইবাবে অপৰিহাৰ্য অংগৰূপে স্বীকৃতি হৈছে। পৃথিৱীৰ প্ৰত্যেকখন গণতান্ত্ৰিক ৰাষ্ট্ৰতে, বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ডত বিৰোধী দলে লোৱা বলিষ্ঠ ভূমিকাই আজি গণতন্ত্ৰক অধিক জনপ্ৰিয় চৰকাৰৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এতেকে বাৰু আহা, মই কোৱা কথাখিনি লিখিলেও হ'ব, কিন্তু তোমালোকৰ কাৰণে কোৱা কথাটো মনত নাথাকে। সেইবাবে মই তোমালোকৰ কিতাপৰ আধাৰত, তোমাৰ পাঠ্যপুথিৰ আধাৰত প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰি আছোঁ। য'ত ৰঙা চিয়াহীৰে দাগ দিয়া আছে, আঁচটানি দিয়া আছে, সেই আঁচটানি দিয়াবোৰে পঢ়িলেই তোমালোকৰ প্ৰশ্নটোৰ উত্তৰ হৈ যাব। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শক্তিশালী বিৰোধী দল অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰাৰ লগতে জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰে। পৃথিৱীৰ প্ৰত্যেকখন গণতান্ত্ৰিক ৰাষ্ট্ৰতে বিৰোধী দলে লোৱা বলিষ্ঠ ভূমিকাই গণতন্ত্ৰক অধিক জনপ্ৰিয় চৰকাৰৰূপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছে। গণতন্ত্ৰত বিৰোধী দলৰ কৰণীয়সমূহ কি কি, সেই বিষয়ে তোমালোকে লিখিব লাগিব। যে গণতন্ত্ৰত বিৰোধী দলৰ কৰণীয়সমূহ হ'ল, নম্বৰ দি লিখিলে ভাল হ'ব। জনসাধাৰণৰ
আৰু দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰিব লাগে। শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিৰুদ্ধে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰাখিব লাগে। চৰকাৰে গ্ৰহণ কৰা আঁচনি বা পৰিকল্পনাবিলাক পৰ্যবেক্ষণ কৰি প্ৰয়োজন হ'লে চৰকাৰক সংসদৰ মজিয়াতে সমালোচনা কৰা, জনসাধাৰণৰ অভিযোগ আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা আৰু প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠন কৰাৰ বাবে সাজু থকা, জনমত গঠন কৰিব লাগে। বিৰোধী দলক জনমত গঠন কৰা আৰু জনমতৰ প্ৰতি চৰকাৰক সজাগ, দায়বদ্ধ আৰু জবাবদিহি কৰিব লাগে বা কৰা, চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্য দূৰ কৰাৰ কাৰণে চেষ্টা কৰা, জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা, চৰকাৰে যাতে স্বেচ্ছাচাৰীভাৱে শাসন চলাব নোৱাৰে সেই ক্ষেত্ৰত চোকা নজৰ ৰখা, প্ৰয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনাৰে চৰকাৰৰ প্ৰতিটো কাম-কাজক গতিশীলতা প্ৰদান কৰা। গতিকে এটা কথা স্পষ্ট যে এখন সুস্থ, সবল গণতান্ত্ৰিক ৰাষ্ট্ৰ গঢ় দিয়াত বিৰোধী দল হ'ব লাগিব অতন্দ্ৰ প্ৰহৰী স্বৰূপ।